ফুটবল খেলৰ প্লেয়াৰ পদুপাৰা গোৱালপাৰা খেলুৱৈসকলে কুচকাৱাজ আৰম্ভ কৰিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে তেখেতসকলে অভ্যাস এক্সাৰচাইজ কচৰত আৰম্ভ কৰিছে। ধুনীয়া শাৰী শাৰীকৈ আজি ফুটবলৰ চূড়ান্ত খেল আয়োজন কৰা হ'ব আৰু খেলখনত অংশগ্ৰহণ কৰিব পদুপাৰা, কাকচি, বনাম, কক্ৰাপাৰাৰ খেলুৱৈ, লাম্পাৰৰ ওচৰৰ কক্ৰাপাৰাৰ খেলুৱৈ শাৰী শাৰীকৈ কুচকাৱাজ আৰম্ভ কৰিছে। পদুপাৰা গোৱালপাৰাৰ প্লেয়াৰবোৰে কুচকাৱাজ আৰম্ভ কৰিছে। আজি ফাইনেল খেল হ'ব। ঠিক 2:30মান বজাত পৰাই চূড়ান্ত ফাইনেল খেলখন ফুটবলৰ মহৰণ আৰম্ভ হ'ব গৰৈমাৰী টাউন ক্লাব ফিল্ডত। পদুপাৰা গোৱালপাৰাৰ প্লেয়াৰে কচৰত আৰম্ভ কৰিছে, কুচকাৱাজ আৰম্ভ কৰিছে। আপোনালোকক ৰাইজ দেখাইছোঁ গৰৈমাৰী টাউন ক্লাব প্ৰাংগণত চূড়ান্ত ফুটবল গেলাৰী ভৰপূৰ। ৰাইজ আহিছে খেল প্ৰত্যক্ষ কৰাৰ কাৰণে। ষ্টেজ দেখাইছে খন্তেক পিছতেই এই খেলখনত খন্তেক পিছতেই চূড়ান্ত ফাইনেল খেলখন আয়োজন কৰা হ'ব আৰু এই খেলখনত মুখ্য অতিথি হিচাপে থাকিব 49 নম্বৰ ছয়গাঁও সমষ্টিৰ বিধায়ক তৰিকুদ্দিন আহমেদ। কুচকাৱাজ আৰম্ভ কৰিছে। নীলা জাৰ্চি পৰিধান কৰা পদুপাৰা গোৱালপাৰা